Assalamu alaikum warahmatullahi wabarakatuh. Welcome to the channel Learn Arabic with Assamese. My name is Asaf Hussain. Dear student, মুখত আছে এইচএস ফার্স্ট ইয়ার আরবিক বুক। আজিৰ পৰা আমি কিতাপটো ট্ৰান্সলেট কৰাৰ চেষ্টা কৰিম। মই সকলোকে ৰিকুৱেষ্ট কৰিম যে যি পঢ়োৱা হয় তেন্তে শুনিবা আৰু ভালকৈ পঢ়িবা আৰু চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। সময় বিনা কোনো সময় নষ্ট নকৰি আজি মই এই প্ৰথম লেচন আদ-দাৰুছুল আউৱালটো আৰম্ভ কৰোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মিনাল কুৰআনিল কাৰীম, কুৰআন কাৰীমৰ পৰা। মিন শব্দৰ অৰ্থ হৈছে, মই আগতে কৈছোঁ, মিন শব্দৰ অৰ্থ হৈছে পৰা, ফ্ৰম যিটো আহে, ইংলিছত আহে ফ্ৰম আৰু অসমীয়াত ব্যৱহাৰ হয় পৰা। মিনাল কুৰআনিল কাৰীম, কুৰআন কাৰীমৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। শুৰু আল্লাহৰ নামেৰে যি অতি দয়ালু আৰু পৰম কৰুণাময়। ওয়ালিল্লাহি মা ফিছ সামাৱাতি ওয়া মা ফিল আৰজ। ওয়ালিল্লাহি আৰু আল্লাহ, শব্দটো হৈছে আৰু, আল্লাহৰ কাৰণেই, মা ফিছ সামাৱাতি যিবিলাক আকাশমণ্ডলত আছে, সামাৱাত, সামাউন ইয়াৰ বহুবচন আছে সামাৱাত। ওয়ালিল্লাহি আৰু আল্লাহৰ কাৰণেই, মা ফিছ সামাৱাতি যিবিলাক আকাশমণ্ডলত আছে, ওয়া মা ফিল আৰজ আৰু পৃথিৱীত আছে। সকলোবোৰ বস্তু আল্লাহৰ কাৰণেই, যিবিলাক আকাশমণ্ডলত বা আৰু জমিনত বা পৃথিৱীত আছে। যিবিলাক বস্তু আকাশমণ্ডলত আৰু পৃথিৱীত আছে সকলোবোৰ আল্লাহৰ কাৰণেই। ওয়া ইলাল্লাহি তুৰজাউল উমুৰ আৰু সকলোবোৰ আল্লাহৰ ফালে উভতি যাব। কুনতুম খায়ৰা উম্মাতিন তোমালোক সৰ্বশ্ৰেষ্ঠ উম্মত, উখৰিজাত লিন্নাছ যিসকলক উলিওৱা হৈছে বা উত্থাপিত কৰা হৈছে, লিন্নাছ মানুহৰ কল্যাণৰ কাৰণে। তোমালোক সৰ্বশ্ৰেষ্ঠ উম্মত যিসকলক মানুহৰ কল্যাণৰ কাৰণে উত্থাপিত কৰা হৈছে বা উলিওৱা হৈছে। খায়ৰ মানে শ্ৰেষ্ঠ, উম্মত মানে বেহতৰ, শ্ৰেষ্ঠ উম্মত। তোমালোক সৰ্বশ্ৰেষ্ঠ উম্মত যিসকলক মানুহৰ কল্যাণৰ কাৰণে উলিওৱা হৈছে। তা'মুৰুনা বিল মাৰুফ কাৰণ তোমালোক বিল মাৰুফ, মাৰুফ শব্দটো হৈছে সৎকৰ্ম, তোমালোক সৎকৰ্মৰ আদেশ দিয়া। তা'মুৰুনা আদেশ দিয়া, তোমালোক সৎকৰ্মৰ আদেশ দিয়া। ওয়া তানহাউনা আনিল মুনকাৰ, তানহাউনা অসৎকৰ্ম, কুকৰ্ম আৰু কুকৰ্মৰ পৰা ৰক্ষা কৰা, নিষেধ কৰা। ওয়া তু'মিনুনা বিল্লাহ আৰু আল্লাহৰ ওপৰত ইমান ৰাখা। ওয়ালাউ আমানা আৰু যদি ইমান আনিলেহেঁতেন, আহলুল কিতাব আহলে কিতাব, আৰু যদি আহলে কিতাব ইমান আনিলেহেঁতেন, লাকানা খায়ৰাল লাহুম সেয়া সিহঁতৰ কাৰণে ভাল হ'লহেঁতেন। মিনহুমুল মুমিনুন তেওঁলোকৰ মাজৰ পৰা, মুমিনুন কিছুমান মুমিন আছে। মিনহুমুল মুমিনুন তেওঁলোকৰ মাজৰ পৰা কিছুমান মুমিন আছে। ওয়া আকছাৰুহুমুল ফাছিকুন আৰু বেছিভাগ অধিকাংশ ফাছিক। লান ইয়াজুৰুকুম ইল্লা আযা, লান ইয়াজুৰুকুম তেওঁলোকে তোমালোকক ক্ষতি কৰিব নোৱাৰে, ইল্লা আযা কিন্তু সামান্য, তেওঁলোকে তোমালোকক সামান্য ক্ষতিৰ বাহিৰে কোনো কষ্ট দিব নোৱাৰে, বা তেওঁলোকে তোমাক সামান্য কষ্টৰ বাহিৰে কোনো ক্ষতি কৰিব নোৱাৰে। তেওঁলোকে তোমালোকক সামান্য কষ্টৰ বাহিৰে কোনো ক্ষতি কৰিব নোৱাৰে। ওয়া ইন ইউকাতিলুকুম আৰু যদি তেওঁলোকে তোমালোকৰ লগত, কাতালা ইউকাতিলু মানে যুদ্ধ কৰা, আৰু যদি তেওঁলোকে তোমালোকৰ লগত যুদ্ধ কৰে, ইউৱাল্লুকুমুল আদবাৰ পৃষ্ঠ প্ৰদৰ্শন কৰিব, হাৰি যাব। থুম্মা লা ইউনছাৰুন বা পৃষ্ঠ প্ৰদৰ্শন কৰিব বা হাৰি যাব, পিঠ দেখুৱাই ভাগি যাব, হাৰি যাব। থুম্মা লা ইউনছাৰুন পিছত তেওঁলোকৰ কোনো সহায় কৰা নহ'ব। ইয়াৰ পিছত দ্বিতীয় পেৰাগ্ৰাফ আছে, মান কানা ইউৰিদু সাৱাবাদ দুনিয়া ফাইন্দাল্লাহি সাৱাবাদ দুনিয়া ওয়াল আখিৰা।
সওয়াব শব্দৰ অৰ্থ হৈছে পুৰস্কাৰ, প্ৰতিদান, ৰিৱাৰ্ড। আৰু দুনিয়া পৃথিৱী, মান কানা যিয়ে ইউৰিদু বিচাৰে, আৰাদা ইউৰিদু শব্দতে বিচাৰে, যিয়ে বিচাৰে সওয়াব দুনিয়া, দুনিয়াৰ পুৰস্কাৰ, যিয়ে দুনিয়াৰ প্ৰতিদান বিচাৰে, ফাইন্দাল্লাহ তেনেহ'লে জানি লোৱা উচিত, তেওঁৰ বাবে জানি লোৱা উচিত, ফাইন্দাল্লাহি সওয়াবুদ দুনিয়া ওয়াল আখিৰা, যে দুনিয়া আৰু পৃথিৱী, দুনিয়া আৰু আখিৰাতৰ প্ৰতিদান বা পুৰস্কাৰ আল্লাহৰ ওচৰতে। যিয়ে দুনিয়াৰ প্ৰতিদান বিচাৰে, যিয়ে নিজৰ আমলৰ কাৰণে দুনিয়াৰ প্ৰতিদান বিচাৰে, তেন্তে সি জানি লোৱা উচিত যে দুনিয়া আৰু আখিৰাতৰ পুৰস্কাৰ আল্লাহৰ ওচৰতেই। ওকান আল্লাহু সামিআন বাছিৰা, আৰু আল্লাহ তাআলা সৰ্বশ্ৰোতা ও সৰ্বদ্ৰষ্টা। আল্লাহ তাআলা অৰ্থাৎ আল্লাহ তাআলাই শুনে আৰু দেখে। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনসকল, ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনসকল, কুনু তোমালোক থাকিবা, কুনু তোমালোক থাকিবা, কাওয়ামিন দৃঢ় প্ৰতিষ্ঠিত, মানে তোমালোক শক্ত হৈ থাকিবা, বিল কিস্ত, কিস্ত শব্দৰ অৰ্থ হৈছে ন্যায়, তোমালোক ন্যায় বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিবা, শুহাদা আলিল্লাহ আল্লাহৰ কাৰণে সাক্ষী দিবা, ৱালাউ আলা আনফুছিকুম যদি সেই সাক্ষী, আলা মানে বিপৰীত হয়, আনফুছাকুম তোমাৰ নিজৰ, আবিল ৱালিদাইন বা পিতৃ মাতৃৰ, বা ৱাল আকৰাবিন বা আত্মীয় স্বজন, আকৰাবুন আকৰাবিন আত্মীয় স্বজন, যদিও সেই সাক্ষী তোমাৰ নিজৰ বা পিতৃ মাতৃৰ বা আত্মীয় স্বজনৰ বিৰুদ্ধে নহওক কিয়, যদি সেই সাক্ষী তোমাৰ নিজৰ বা পিতৃ মাতৃৰ বা আত্মীয় স্বজনৰ বিৰুদ্ধে নহওক কিয়, ইন কানা গানিয়ান আও ফাকিৰান যদি সি বিত্তবান বা বিত্তহীন নহওক কিয়, ফাল্লাহু আউলা বিহিমা আল্লাহ তাআলা দুয়োৰে, আল্লাহ তাআলাই উভয়ৰে ঘনিষ্ঠতৰ, আল্লাহ তাআলা উভয়ৰে ঘনিষ্ঠতৰ, ফালা তাত্তাবিউল হাৱা তো তোমালোক তেনেহ'লে তোমালোক, লা তাত্তাবিউ তোমালোক উপাসনা নকৰিবা, তোমালোক ইত্তেবা নকৰিবা, আল হাৱা নিজৰ ইচ্ছাৰ, তোমালোক নিজৰ ইচ্ছাৰ অনুসৰণ নকৰিবা, ফালা তোমালোক অনুসৰণ নকৰিবা, আল হাৱা নিজৰ ইচ্ছাৰ, আন তা'দিলু যেতিয়া ন্যায় বিচাৰ কৰা, তেতিয়া ন্যায় বিচাৰত তোমালোক নিজৰ ইচ্ছাৰ অনুসৰণ নকৰিবা, ওয়াইন তালবু আৰু যদি তোমালোকে ঘূৰাই পকাই কথা কোৱা, আও তুৰিজু আৰু অমনোযোগী হোৱা, যদি তোমালোক ঘূৰাই পকাই কথা কোৱা আৰু অমনোযোগী হোৱা, ফাইন্নাল্লাহা কানা বিমা তা'মালুনা খাবীৰা তেনেহ'লে জানি লোৱা আল্লাহ তাআলাই খবৰ ৰাখে, বিমা তা'মালুন যিবিলাক তুমি কৰা, যিবিলাক তোমালোকে কৰা সেই সম্পৰ্কে আল্লাহ তাআলা খবৰ ৰাখে। ফালা তাত্তাবিউল হাৱা আন তা'দিলু আৰু তেতিয়া তোমালোক ন্যায় বিচাৰত নিজৰ ইচ্ছাৰ অনুসৰণ নকৰিবা, আৰু যদি ওয়াইন তালবু আও তুৰিজু আৰু যদি ঘূৰাই পকাই কথা কোৱা, আও তুৰিজু আৰু অমনোযোগী হোৱা, তেনেহ'লে জানি লোৱা আল্লাহ তাআলা যিবিলাক তোমালোকে কৰা সেই সম্পৰ্কে খবৰ ৰাখে। আজি আমি ইয়াতে সামৰণি মাৰিম, 2 পেৰাগ্ৰাফ পঢ়িলোঁ, কালি ইনশাআল্লাহ নেক্সট ক্লাছত আমি বাকী 2 পেৰাগ্ৰাফ পঢ়িম। সকলোকে আকৌ ৰিকুৱেষ্ট কৰিম যে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।